কনসাৰ্ট আহিব আমি ভাবো যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম নহলে গোটেই কনসাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিক সকলৰ যেটো মজুৰি 250 টকা প্ৰতি দিনত হ'ব লাগে কিন্তু এটিসিএল অসম চাহ বাগিচাৰ গাৰ্ডেন সমূহক আমি 220 টকা দি আছিল 1 অক্টোবৰৰ পৰা আমি 1 অক্টোবৰৰ পৰা আমি অল জিমানখিনি চাহবাগী অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যেটো নটিফাইড ওয়েজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো নুমলীগড় ৰিফাইনাৰীত আপোনালোকে জানে যে আমাৰ 26% অংশীদাৰিত্ব আছে নুমলীগড় ৰিফাইনাৰীত বিভিন্ন বিকাশ আৰু উন্নয়নৰ কাম চলি আছে নুমলীগড় ৰিফাইনাৰীত আমাৰ শেয়াৰ অফ ইনভেষ্টমেন্ট এটো লাষ্ট এণ্ড ফাইনেল কল বুলি কোৱা হয় 205 কোটি টকা ৰাজ্য চৰকাৰে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি আমাৰ কেবিনেটত অসমত সোলাৰ পাৱাৰ জেনাৰেশনৰ যিখন প্ৰমোশন পলিসি সেই প্ৰমোশন পলিসিখনো আজি কেবিনেটে এপ্ৰুভ কৰিছে আপোনালোকে জানে এটা 1985 চনতে কাজিৰঙাৰ হস্ত যেটো আমি ইয়াক কব গলে এডিশন বুলি কওঁ যেটো 6th এডিশন 1985 চনতে তাৰ খসৰা প্ৰকাশ কৰা হৈছিল আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিল আজি আমাৰ কেবিনেটে কাজিৰঙাৰ 6th এডিশনটো আমি চূড়ান্ত ৰূপ দিও যেতিয়া কাজিৰঙাত আমি 6th এডিশনৰ ফাইনেল নটিফিকেশন আজি আমি এপ্ৰুভ কৰিছো ইয়াৰ টোটাল হেক্টৰ হ'ব 47,291 হেক্টৰ কাজিৰঙাৰ 6th এডিশন আজি কেবিনেটে ফাইনালি নটিফাই কৰিছে ইমান দিন এটো এটা প্ৰিলিমিনাৰী নটিফিকেশনৰ ওপৰত আছিল আজিৰ পৰা এটো চূড়ান্ত হল আৰু চূড়ান্ত বাউণ্ডাৰীটো আমি 47,291 হেক্টৰত আমি চূড়ান্ত কৰিছো এই চূড়ান্ত কৰোতে আমি ৰাইজৰ কেইবাটাও সমস্যা আজি সমাধান কৰিছো বিশ্বনাথ চাৰিয়ালি জিলাৰ গোপালজাৰণী গনাইটাপু জাব্ৰে থুতে চাপৰি বালিগাঁও বিশ্বনাথ ঘাট উমাতামনি এই গোটেই কেটা অঞ্চলক আমি কাজিৰঙাৰ হস্ত অনুসূচীৰ বাহিৰত ৰাখিছো উইদাউট ৰিডিউসিং দা এৰিয়া যেতিয়া প্ৰিলিমিনাৰী নটিফিকেশন আছিল তেতিয়া 41,000 হেক্টৰ আছিল আজি আমি হেক্টৰ 47,000 কৰিলো বঢ়ালো কিন্তু ৰাইজে ইমান দিনে ভোগী থকা সমস্যা গোপালজাৰণী গনাইটাপু জব্ৰে থুতে চাপৰি বালিগাঁও বিশ্বনাথ ঘাট আৰু উমাতামনিক আমি হস্ত অনুসূচীৰ পৰা আমি বাহিৰত ৰাখিলো ঠিক তেনে ধৰণে আমাৰ কলিয়াবৰৰ হাতিমুৰা হিলঘাট আদি যি অঞ্চলত ইমান দিন তেওঁলোকৰো এটা অনিশ্চয়তা আছিল তেওঁলোকো এতিয়া হস্ত অনুচ্ছেদত নাথাকে 6th এডিশনত নাথাকে কিন্তু টোটাল হেক্টৰ অফ ল্যান্ড ইন 6th এডিশন এটো 6,000 হেক্টৰ প্ৰিলিমিনাৰী নটিফিকেশনত কো বাঢ়িছে কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত তেনেকুৱা নতুন নতুন এৰিয়া ক্ৰিয়েট হৈছিল গোটেইখিনি আমি হস্ত অনুচ্ছেদত আমি দিলো কিন্তু ৰাইজৰ গাখীৰ খাতি সিলঘাট হাতিমুৰা এই গোটেই ৰাইজৰ এটা সমস্যা আজি বিডুবি এই গোটেই বিলাক ৰাইজৰ সমস্যাও আজি সমাধান হল আজি আমাৰ কেবিনেটে লাচিত বৰফুকন একাডেমি অৰ্থাৎ দেৰগাঁৱৰ পুলিচ একাডেমিৰ ফেজ 2 যত নেকি ৰেসিডেন্সিয়েল কোৱাৰ্টাৰ সমূহ হ'ব ট্ৰেইনিং সকলৰ ৰেসিডেন্সিয়েল কোৱাৰ্টাৰ আৰু কলনীত থকা মানুহ সকলৰ ৰেসিডেন্সিয়েল কোৱাৰ্টাৰ হ'ব
102 যেটো আমাৰ সেৱা আমি দেৰগাঁৱত কৰিম তাৰ বিল্ডিং নিৰ্মাণ এই গোটেইবিলাকক লৈ আজি কেবিনেটে 229 কোটি টকা অনুমোদন কৰিছে দেৰগাঁৱৰ পুলিচ একাডেমীৰ সেকেন্ড ফেজ অফ ডেভেলপমেন্টৰ কাৰণে 229 কোটি টকা আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ত অসম বিধানসভা নিৰ্মাণ কৰিবৰ বাবে য'ত নেকি এমএলএ হোষ্টেল থাকিব বিধানসভা থাকিব 1000 মানুহ বহিব পৰা এটা ডাঙৰ অডিটৰিয়াম থাকিব এই গোটেইবিলাক লৈ আজি ডিব্ৰুগড়ত আমাৰ নতুনকৈ বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে কেবিনেটে 284 কোটি টকা অনুমোদন জনাইছে ডিব্ৰুগড়ৰ বাবে আৰু এটা সুখবৰ ডিব্ৰুগড়ত যিখন খনিকৰ ষ্টেডিয়াম আছিল তাক ইনিশিয়ালি 5000 মানুহে বহি চাব পৰা এখন ষ্টেডিয়াম নিৰ্মাণৰ কল্পনা কৰা হৈছিল মই তাত কেবাবাৰো গৈছিলো আৰু যাওঁতে আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন আমি ডিব্ৰুগড়ত বনাম আজি কেবিনেটে 209 কোটি টকা অনুমোদন কৰিছে 35000 মানুহে খনিকৰ ষ্টেডিয়ামত একেলগে বহি খেল চাব পাৰিব আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ এইখন 10000 সিটিং কেপাসিটি বেছি হ'ব অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন ডিব্ৰুগড়ৰ বাবে এতিয়া নিৰ্মাণ হ'ব খনিকৰত য'ত 5000 মানুহ বহিব পৰা কল্পনা আছিল আজি কেবিনেটে 35000 মানুহ বহিব পৰা প্ৰজেক্ট এটা অনুমোদন কৰিছে 209 কোটি টকা এক্সট্ৰা আমি ইয়াত ব্যয় কৰিম আৰু ইভেন্টুৱেলি এইখনে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামখনে অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ হ'ব আমাৰ ডিসেম্বৰ 8 ডিসেম্বৰ তাৰিখে আজি আমি যেটো কনসাৰ্ট ইকনমিৰ কথা কলো বিশেষকৈ ইয়ং জেনাৰেশনে খুব ভাল পাব পোষ্ট মেলনে বুলি এটা ডাঙৰ কনসাৰ্ট গ্ৰুপ আছে 8 ডিসেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব আজি আমাৰ যেটো কনসাৰ্ট ইকনমি আমি এপ্ৰুভ কৰিলো তাৰ প্ৰথম ৰিজাল্টটো হল যে 8 ডিসেম্বৰত পোষ্ট মালনে আহিব আদাৰৱাইজ তেওঁলোক শিলংতে যায় এবাৰ গুৱাহাটীত হ'ব আৰু খনিকৰ আদি ষ্টেডিয়াম জোৰহাট হৈ গলে লাহে লাহে আমি জোৰহাট ডিব্ৰুগড়টো লৈ যাব পাৰিম বাট পোষ্ট মালনে শো on 8 December in Guwahati is confirmed আৰু এটা কি আমেৰিকান ৰক বেণ্ড এটা আমেৰিকান ৰক বেণ্ড হয় আৰু যদি আপোনালোকৰ কিবা খুদিবলগীয়া আছে মই ক'ব পাৰো নহলে আমাৰ পিছত এসপি কনফাৰেন্সৰ বিষয়ে মই আপোনালোকক 1:30 বজাত যোৱাৰ আগতে কৈ যাম সব কথাটো এনেকুৱা তেখেতৰ বিৰুদ্ধে 307 ধৰা যেটো পুৰণা আইপিসি এটো এটা অ্যাটেম্পট টু মাৰ্ডাৰ কেস ৰেজিষ্টাৰ হৈছিল অ্যাটেম্পট টু মাৰ্ডাৰ কেস ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেস বা অ্যাটেম্পট টু মাৰ্ডাৰ কেছৰ আসামিক হ্যান্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে এসপি ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হ্যান্ডকাফ নলগায় কিন্তু অ্যাটেম্পট টু মাৰ্ডাৰ কেছৰ আসামি হলে হ্যান্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হ্যান্ডকাফ লগোৱা নাই এগৰাকী মহিলাই অসমীয়া লোকক লৈ পেলাই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ফ্ৰী মেক হাতা এনেকুৱা এতিয়া মই নাজানো মই খুদিলে চাই লম কিন্তু কোনোবা এগৰাকী কৰবাত মহিলাই কিবা কলে আৰু অসমীয়াত এনেকুৱা হৈ যাব নেকি आप लोग क्यों ये सब में पढ़ते हो कांग्रेस नेता उधर नेता आज इतना कैबिनेट का बात बोला वही पब्लिश करिए ना अरे भाई मैं मल्लिकार्जुन खड़गे कुछ बोला है उनका रिप्लाई देने के लिए दिल्ली में हमारा स्पोक्स पर्सन लोग है ना तो मैं तो आउट ऑफ टर्न नहीं बोलता हूँ ना मैं
কৰাতটো কোনো আপত্তি নাই মানুহে নিজৰ বস্তু নিজে লিখি থাকিব পাৰে আমিও এখন মেপ উলিয়াই দিলে হ'ল বাংলাদেশখনক অসমত লৈ পেলাই মেপ বনোৱাত কাৰ আপত্তি আছে মেপটো আমেৰিকাকো ভাৰতৰ লগত লৈ পেলাই বনাব পাৰে কিন্তু বনালে হ'ব নি গতিকে আমাৰো পুৰোহিত তেওঁলোকৰ মৌলানাই বনাইছে গতিকে আমাৰো পুৰোহিত বা পণ্ডিত বা বিদগ্ধ বাকি ব্যক্তিসকলে আমাৰো এখন মেপ বনাব লাগে চিটাগং পোৰ্টক অসমক লৈ পেলাই এখন আমি উলিয়াই দিব লাগে চৰকাৰেতো নোৱাৰে কিন্তু পাব্লিকেটো কৰিব পাৰে চিটাগং পোৰ্টখনক অসমত দেখুৱাই পেলাই আমিও আমাৰ মেপ এখন উলিয়াই দিব লাগে তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকত কৈ সৰু ৰিং এটা দলিয়ালে পাই যায় সেইকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেচন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰ মান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় सर असम में 70 से ज्यादा पाकिस्तानी समर्थक पुलिस ने पकड़ा हो गया सब मैं डेली ट्वीट में दे ही देता हूँ ना अब मेरा जो भी अरेस्ट होता है मैं तो ट्वीट में डाल ही देता हूँ सरकार का आगे क्या गुवाहाटी हक महानगरक हक बानपानीर পৰা সম্পূৰ্ণ উদ্ধাৰ হোৱাটো ৰাস্তা কতো নাই প্ৰত্যেক বছৰতে নতুন নতুন খালি ঠাইৰ আমি পুতি বিল্ডিং বনাও যোৱাকালি মই আহোতে চাই আহিছো আগতো USTM আছিল এটা আৰু দুটা ডাঙৰ ডাঙৰ বিল্ডিং তাত পাহাৰ কাটি মেঘালয়ত বনাই আছে আমি সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ কমিটিত এখন আবেদন কৰিছো আমি লাগি আছো যাতে তেওঁলোকে আহি পাহাৰখিনি পৰ্যবেক্ষণ কৰে আৰু মই ভাবো যে 2-3 মাহৰ ভিতৰতে আমি এটা ভাল খবৰ পাম সুপ্ৰিম কোৰ্টৰ যিখন এম্পাৱাৰ কমিটি তাত আমি আবেদন কৰিছো যে মেঘালয় এনেকে যদি পাহাৰ কাটি থাকে এসময়তো গুটে গুৱাহাটীখন সাগৰ হৈ যাব এতিয়া বান্দৰৰ সমস্যা সমাধান কৰাৰ এটাই ৰাস্তা হৈছে যে তেওঁলোক হয় মাৰিব লাগিব নহলে তেওঁলোকক ধৰি বান্ধি বেলেগ হস্পিটালত বনাই অভয়াৰণ্যত পঠাব লাগিব অভয়াৰণ্যত পঠালেও ঘূৰি আহে সিহঁতি আগতে 2-3 বাৰ ধৰি পেলাই পঠোৱা হৈছিল ঘূৰি আহে যোৱা কালিও ৰাইজে মোক কৈছে বিষয়টো মই আলোচনা কৰিছো ফৰেষ্ট ডিপাৰ্টমেন্টে ভাবে যে তেওঁলোকে জন্ম আৰু দিব নোৱাৰা যদি ইনজেকচন দিয়া যায় তাৰ পৰা কিছু লাভ হ'ব পাৰে বুলি বিষয়টোলে আমি ষ্টাডি কৰিম কালি মোক ৰাইজে মই সেনিকলত যাওঁতে উল্লেখ কৰিছে বিষয়টো মই সিৰিয়াসলি লৈছো গৌৰৱগগৈ এটা কথা কৈছে সাংবাদিকগৰাকী যে বিজেপি যশৱন্ত সিং এলকেআৰ পাৰ্টি কথা কৈছে নিজে কিন্তু নাই কথালে যোৱা কথা এতিয়া যশৱন্ত সিং নৰেন্দ্ৰ মোদী আদৱানী তেওঁলোকে ৰাইজক দেখাই পেলাই গৈছে সৰকাৰি দায়িত্বত গৈছে গতিকে এই কথাবিলাক ইমান এজন সিনিয়ৰ এমপি ডেপুটি লিডাৰ অফ এ পাৰ্টি মণিপুৰৰ বিষয়ে ইমান সংসদত কয় তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায় অহাকালি যদি ভাৰত পাকিস্তানৰ কিবা আলোচনা হয় তেলে পাকিস্তানৰ প্ৰধানমন্ত্ৰীটো ভাৰতত আহিব ভাৰতৰ প্ৰধানমন্ত্ৰীও পাকিস্তানত যাব কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীজন যেতিয়া পাকিস্তানত যায় তেওঁৰ লগত ৰৰ মানুহ থাকে বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে প্ৰধানমন্ত্ৰীজন অকলে না যায় তেওঁ লগত 40-50 জন মানুহ লগত লৈ যায় কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয় আৰু দিনৰ পোহৰত যায় এটা যদি আপোনালোকে কয় যে আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰ হেতু নহয় ৰাষ্ট্ৰৰ দায়িত্বটো আমি তেতিয়া ক'ব পাৰে যে ইণ্ডিয়ান আৰ্মিওটো পাকিস্তানৰ ভিতৰত যায় আক্ৰমণ কৰিবৰ কাৰণে গতিকে ৰাষ্ট্ৰৰ দায়িত্বত যোৱা
আৰু সুপে চাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে আৰু তেখেতে কোন কোন গৈ আছে তাক জাস্টিফাই কৰিব খুজি আছে তাৰমানে তেওঁ যোৱাটো হয় নেকি কোন নৰেন্দ্ৰ মোদী গৈছে কোনবা আৰএছএছৰ মানুহৰ নাম লয় মই জীৱনতে শুনা নাই কোন তেনেকুৱা মানুহ সেইটোকে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে তাৰমানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা এতিয়া চাওক সেইটোতো আমি কিয় ৰ'ব লাগে এইটো আমি ডিচাইড কৰিম নহয় তেওঁ সোনকালে কৰোৱাব খুজি আছে যাতে মই প্ৰভুক হৈ কাগজ পত্ৰ নোহোৱাকৈ আপোনালোকক কৈ দিওঁ কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলো না কেতিয়া কি ক'ব লাগে তো মই জানো গতিকে আমাৰ ডেট জানুৱাৰীতে 10 সেপ্টেম্বৰ দিছো যেনেকে বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিসেম্বৰত ঠিক কৰিলে আজি এক ডেট কাল চাই কৰিব লাগে না গতিকে আমি দিন কাল কৰি 10 সেপ্টেম্বৰটো বান্ধি দিলো এটা তেওঁ কলেও সেইটো আগুৱাই নাহে তেওঁ কলেও সেইটো পিছুৱাই নাহে মই ভাবো যে জ্যোতি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি সিৰিয়াস জ্যোতি মালহোত্ৰাৰ কেছটো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী তাই গ'ল জাসুস হল বেলেগ কথা কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জ্যোতি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে জ্যোতি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন কোট আছে ৰাফেল কোট আছে কোষ্ট গাৰ্ডে কোট কি ৰাখিছে গতিকে আমাৰ জনৰ লগত জ্যোতি মালহোত্ৰা যদি 10 এখেত 100 বাকি ইউটিউবাৰ বিলাক আপুনি যেটো কৈছে মই বুজিছো আৰু আমি সদায় এৰেষ্ট কৰি আছো কোনবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব জ্যোতি মালহোত্ৰাটো এতিয়া পাকিস্তানত তেওঁৰ লৰা অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে গতিকে বাট মই ইমান নাজানো মই কেছটো ষ্টাডিও কৰা নাই তেনেকুৱা যদি অসমত আৰু কোনবা আছে এজনৰ নামটো মই জানো আৰু যদি বাকি কিবা আছে নাম আপোনালোকে দিব ব্যৱস্থা লম এই কথাটো বহুত দিন আগতে আলোচনা হৈছিল যে টাউনৰ মাজেদি এবোৰ কাৰণে যাব নালাগে টাউনৰ বাহিৰেদি হাইৱেটো যাব লাগে এই কথাবিলাকটো তেতিয়াই বহুত আলোচনা হৈছিল ইয়াতে বহি পেলাই এতিয়া সক তেতিয়া হাইৱে মানুহ যেতিয়া আমি একেলগে বহিছিল তেতিয়া হাইৱেৰ মানুহে এই কথাবিলাকে কৈ আছিল যে ভিতৰ দিলে গলে কি হ'ব বাহিৰ দি গলে কি হ'ব এতিয়া এই কথাবিলাক তেতিয়াও আমি আলোচনা কৰিছো কিন্তু এটা দেৰগাঁও ৰাইজৰে দাবী আছিল যে জেনেকে আছিল তেনেকে বনোৱা যাওক যেহেতু বনিলে এটা পানীৰ ঘটনাটো নিৰ্মাণত খেলিমেলি কেনেকুৱা ধৰণৰ কিবা যদি বস্তু কম কৰি লগাইছে হিল বালি কম কৰি লগাইছিল কিবা লগাইছিল যদি কোনোবা ইঞ্জিনিয়াৰে মোক চাই পেলাই দিব পাৰে তেতিয়া মই ভাৰত চৰকাৰৰ লগত টেক আপ কৰিম একালে আপোনালোকে যদি চাই এতিয়া মঙ্গলদৈ আমি টাউনৰ বাহিৰ দি বাইপাস বনাইছো নগাঁও টাউনৰ বাহিৰ দি বাইপাস বনাইছো জোৰহাট টাউনৰ বাহিৰ দি বাইপাস বনাইছো দেৰগাঁও এখন চহৰ যত টাউনৰ মাজেদি আমি হাইৱেটো বনাইছো এতিকে বাকি সকলো জায়গাতে হাইৱেটো ব্যতিক্ৰম এতিয়া তেজপুৰত আমি বনাব খুজিছো বাহিৰ দি নগাঁৱত বাহিৰ দি জোৰহাটত বাহিৰ দি ডিব্ৰুগড়ত বাহিৰ দি সৰু ঢেকিয়াজুলিও টাউনৰ বাহিৰ দি এইটো পৰ্যায়ত লৈ না মোক এইটো পৰ্যায়ত মুখ্যমন্ত্ৰীক লৈ নাযাব এইবিলাক আপোনালোকৰ মফচলীয়া সাংবাদিকৰ যেটো এৰিয়া তাত আৰু মুখ্যমন্ত্ৰীক লৈ নাহিব আৰু গণপতি তনপতি এইবিলাক নাম আৰু মই মোৰ কাৰণে এইটো যদি আপোনালোকৰ কিবা কমপ্লেইন আছে মোক লিখিত দিয়ক কি পইণ্টত কমপ্লেইন আছে মই গাটকাৰী জি লগত টেক আপ কৰিম মই গণপতিৰ লগত কথা পাতিব নোৱাৰো স্যার দেৰগাঁও স্থানীয় বিষয়টা অকমান জানিব বিচাৰিছো দেৰগাঁও যেহেতু স্যার কালি যেটো স্থানত আপুনি কোৱা কৈছিলে সেই জায়গাটো খুন্দাই বিধানসভা সমষ্টিৰ অন্তৰ্গত কিন্তু দেৰগাঁও ৰাজহ চক্ৰত আছিলে শেহতীয়াকে দেখা গৈছে যে সেই অঞ্চলটো মিছামৰা মৌজাৰ বৃহত্তৰ অঞ্চলটো খুন্দাই বিধানসভা সমষ্টিৰ দেৰগাঁও ৰাজহ চক্ৰত এতিয়া নাই তেনেকুৱাটো নহয় আমিতো ৰেভিনিউ সাৰ্কুল কতো বদলোৱা নাই এটো আপোনাক কোনবাই এনে কৈছে আমি কোনো ৰেভিনিউ সাৰ্কুল যি গাঁও যত জেনেকে আছিল তেনেকে আছে আমি খালি ৰাইজৰ পৰামৰ্শহে বিচাৰিছিলো কিন্তু কোনো ৰেভিনিউ সাৰ্কুল ৰেভিনিউ মন্ত্ৰী আছে যোৱা বছৰ যদি বিধানসভা সমষ্টি হোৱাৰ আগত যদি হেতু দেৰগাঁৱত আছিল আজিও দেৰগাঁৱত আছে
সমজিলা স্যার যেতিয়া জায়গা সমজিলা সব মই মানিলো না সমজিলা তমজিলা সব মানিলো কিন্তু ৰেভিনিউ সাৰ্কেল য'ত আছে তেনেকে আছে আৰু খুমটাইত সমজিলাও হোৱা নাই सर ज्योति मुलक और गोरगोर का पसंद है आप काहे को ये सब में मुझको घिस रहा है भाई आप